তৰফৰ পৰা সম্বৰ্ধনা জনাব। জনাইছোঁ তাতকৈ মোৰ এইখন বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানিছেই যে মই এইখন বিদ্যালয়ত এনে মোৰ বাৰ্থডে হিচাপে জন্ম তাৰিখ হিচাপে 1964 চনৰ 1 মাৰ্চ, কিন্তু মই জনাত এইটো আচলতে ৰিয়েল নহয়। কিয় ৰিয়েল নহয়? এতিয়া যেনেকৈ আপোনালোকৰ বাৰ্থডেবিলাক আপোনালোকে সকলোৱে জানে, কিয়নো আপোনালোকৰ জন্মৰ লগে লগে এটা বাৰ্থ চাৰ্টিফিকেট বনোৱা হয়, হয় নহয়? কিন্তু আমাৰ দিনত এইবিলাক ব্যৱস্থা নাছিলে। আমাৰ মা দেউতাও নাজানে কেতিয়া জন্ম, খালি এটাই জানে কি পূৰ্ণিমাৰ 2 দিন আগত, পূৰ্ণিমাৰ 3 দিন পিছত, হয়নে? এই এনেকুৱা ধৰণৰ বা কিবা এটা উৎসৱৰ লগত সংলগ্ন ৰাখি তেনেকৈ দিন এটা হিচাপ কৰি সেই তেনেকৈ দিন এটা দিছিলে। ঠিক তেনেহ'লে মোৰ 1 মাৰ্চ তাৰিখটো মোৰ কেনেকৈ জন্ম তাৰিখ হ'ল? সেয়া হ'ল মোৰ মেট্ৰিক চাৰ্টিফিকেটৰ প্ৰমাণ পত্ৰ হিচাপে। এয়া আমাৰ সুমিত্ৰা তেৰণপি মেথিমুংপি ন, নাম নকওঁ আৰু প্ৰতিজনে দি গ'লে হ'ল। হাত চাপৰি বজোৱা, তোমালোকে হুলস্থুল নকৰিবা, খালি হাত চাপৰি বজোৱা, হুলস্থুল নকৰিবা। এয়া আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ছাৰক কিমান ভাল পায়, তেওঁলোকে ছাৰক যে ইমান ভাল পায় তাৰে আজি আমি প্ৰমাণ পাইছোঁ। অৰ্থাৎ আমাৰ ৰামচন্দ্ৰ কালুৱাৰদেৱ এই বিদ্যালয়খন জন্মৰ লগ্নৰ পৰাই তেখেত জড়িত। গতিকে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমি ক্লাছত দেখা পাওঁ বা কিবা বিশেষ অনুষ্ঠান পাতিলে বিদ্যালয়ত ইমানেই ভাল পায় ছাত্ৰ ছাত্ৰীসকলে ছাৰক,